অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে খবৰসমূহ সকলোৱে চাব পাৰে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ হ'ল ৰৈ ৰৈ বিনালে মোৰ সিনেমা চাবলৈ আহিবা জুবিন গাৰ্গৰ ফেচবুক পেজৰ পৰা এনেকুৱা ধৰণৰ এটা পোষ্ট দেখিবলৈ পোৱা গৈছে ৰৈ ৰৈ বিনালে মোৰ নতুন সিনেমা চাবলৈ আহিবা ৰৈ ৰৈ বিনালে মোৰ নতুন সিনেমা সকলোৱে চাবলৈ আহিবা ৰাজ্যবাহীলৈ জুবিন গাৰ্গৰ ফেচবুক একাউণ্টৰ পৰা জনালে আহ্বান ৰাজ্যবাহীলৈ জুবিন গাৰ্গৰ ফেচবুক একাউণ্টৰ পৰা এই আহ্বান জনোৱা হৈছে যে ৰৈ ৰৈ বিনালে মোৰ সিনেমা সকলোৱে চাবলৈ আহিবা আপোনালোকে হয়তো ফেচবুক পোষ্টটো ইয়াত দেখা পাইছে য'ত জুবিন গাৰ্গৰ হাতৰ আখৰেৰে লিখা আছে ৰৈ ৰৈ বিনালে মোৰ সিনেমা চাবলৈ আহিবা মৰম জুবিনদা ৰাজ্যবাহীলৈ জুবিন গাৰ্গৰ ফেচবুক একাউণ্টৰ পৰা জনালে আহ্বান গতিকে ৰৈ ৰৈ বিনালে ছবি চাবলৈ আপোনালোক সকলোৱে যাব যিহেতু জুবিন গাৰ্গৰ ফেচবুক একাউণ্টৰ পৰা এই আহ্বান জনোৱা হৈছে ৰাজ্যবাহীলৈ জুবিন গাৰ্গৰ ফেচবুক একাউণ্টৰ পৰা জনালে আহ্বান আপোনালোকে হয়তো এই ফেচবুক পোষ্টটো ইয়াত দেখা পাইছে য'ত জুবিন গাৰ্গৰ ফেচবুক একাউণ্টৰ পৰা জনোৱা হৈছে যে ৰৈ ৰৈ বিনালে মোৰ সিনেমা চাবলৈ আহিবা মৰম জুবিনদাৰ হাতৰ আখৰেৰে লিখা আছে এই পোষ্টটো অৰ্থাৎ এই পোষ্টটো তেওঁৰ মৃত্যুৰ আগতে তেওঁ লিখি থৈ গৈছিল আৰু আজি এই পোষ্টটো তেওঁৰ ফেচবুক একাউণ্টৰ পৰা দিয়া হৈছে য'ত উল্লেখ কৰা হৈছে ৰৈ ৰৈ বিনালে মোৰ নতুন সিনেমা সকলোৱে চাবলৈ আহিবা মৰম জুবিনদা দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো আপোনালোকে গুৰুত্ব সহকাৰে চাব আৰু শ্বেয়াৰো কৰিব আহ্বান জনোৱা হৈছে আমি সকলোৱে জানো আপোনালোক আটাইবোৰৰ বাবে আৱেগৰ সময় জুবিন গাৰ্গৰ অভিনয় গীত তেখেতৰ উপস্থিতি ৰূপালী পৰ্দাৰ জৰিয়তে অনুভৱ কৰি আপোনালোকো ভাঙি পৰিব তেখেতৰ অভিনয় মোবাইলতে ধৰি ৰাখিবলৈ বিচাৰিব কিন্তু আপোনালোকলৈ আহ্বান জনাইছোঁ জুবিন গাৰ্গৰ সপোন হৈছে ৰৈ ৰৈ বিনালে সেই সপোন সাকাৰ কৰাৰ দিশত আপোনালোক অংশীদাৰ হওক সামাজিক মাধ্যমত চিনেমাখনৰ ক্লিপ আপলোড কৰি পাইৰেচি নকৰিব মনত ৰাখিব জুবিন গাৰ্গেও পাইৰেচিৰ বিৰোধিতা কৰিছিল এগৰাকী অনুৰাগী হিচাপে আহক আমি তেখেতৰ হৃদয়তে সজীৱ কৰি ৰাখোঁ নো পাইৰেচি মনত ৰাখিব জুবিন গাৰ্গেও পাইৰেচিৰ বিৰোধিতা কৰিছিল এগৰাকী অনুৰাগী হিচাপে আহক আমি তেখেতক হৃদয়ত সজীৱ কৰি ৰাখোঁ অৰ্থাৎ এই পোষ্টটোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছে আমি আজি সকলোৱে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ যাম আৰু তেওঁৰ যি অভিনয় সেই অভিনয় আমি কি কৰিম মোবাইলত ধৰি ৰাখিবলৈ চেষ্টা কৰিম কিন্তু সেই ক্লিপসমূহ ছ'চিয়েল মিডিয়াত বা সামাজিক মাধ্যমত বা ফেচবুক পেজত বা আপোনালোকে ইউটিউবত আপলোড নকৰিবলৈ অনুৰোধ জনোৱা হৈছে এই পোষ্টটোৰ জৰিয়তে আৰু জুবিন গাৰ্গেও এইটো বেয়া পাইছিল যে তেওঁৰ যি চিনেমা আছে সেই চিনেমাৰ ভিডিঅ' ক্লিপ ফেচবুক বা ছ'চিয়েল মিডিয়াত আপলোড নকৰিবলৈ বা তেওঁ এইটোৰ বিৰোধিতা কৰিছিল গতিকে এই পোষ্টটোৰ জৰিয়তে এইটো জনোৱা হৈছে আপোনালোকে জুবিন গাৰ্গৰ যি ফিল্মৰ বা চিনেমাৰ যি ক্লিপ আছে সেই ক্লিপ সামাজিক মাধ্যমত আপলোড নকৰিব এইটোই এই পোষ্টটোৰ জৰিয়তে জনোৱা হৈছে অৰ্থাৎ কোৱা হৈছে যে নো পাইৰেচি আপোনালোকে এই ক্লিপসমূহ সামাজিক মাধ্যমত আপলোড নকৰিব আপোনালোকে নিজে চাব কিন্তু সামাজিক মাধ্যমত আপলোড কৰি এইটো পাইৰেচি নকৰিব মনত ৰাখিব জুবিন গাৰ্গেও পাইৰেচিৰ বিৰোধিতা কৰিছিল এগৰাকী অনুৰাগী হিচাপে আহক আমি তেখেতক হৃদয়ত সজীৱ কৰি ৰাখোঁ ইয়াত উল্লেখ কৰা হৈছে এইটোৱেই যে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ যি চিনেমা আছে সেই চিনেমাৰ পাইৰেচি নকৰিব এইটো জুবিন গাৰ্গেও বিৰোধিতা কৰিছিল আজি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন ছবিগৃহত মুক্তি পাব দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ একশ্যন মোডত প্ৰশাসন বুলডোজাৰৰ শব্দত কপিল নামনি কেইবাবিঘা ভূমি ঘৰ মুহূৰ্তত তছনছ কৰিলে একশ্যন মোডত প্ৰশাসন বুলডোজাৰৰ শব্দত কপিল নামনি কেইবাবিঘা ভূমি ঘৰ মুহূৰ্ততে তছনছ কৰি পেলাইছে বঙাইগাঁও জিলাৰ ধলতোলাৰ নানকাৰ গাঁৱত উচ্ছেদ অভিযান চলিছে প্ৰায় 44 বিঘা মাটিত চলিল প্ৰশাসনৰ বুলডোজাৰ 44 বিঘা মাটিত 29 ঘৰ পৰিয়ালে কৰি আছিল বসবাস বুলডোজাৰৰ শব্দত কঁপি উঠিল নামনি অসম উচ্ছেদ কৰিবলৈ লওঁতে স্থানীয় লোকে প্ৰশাসনক বাধা প্ৰদান কৰিছিল স্থানীয় লোকে উচ্ছেদ অভিযানতেই
44 বিঘা ভূমিত নামনি চলিল উচ্ছেদ অভিযান বুলডোজাৰৰ শব্দত কঁপি উঠিল নামনি কেইবা বিঘা ভূমি ঘৰ মুহূৰ্ততে তছনছ কৰা হ'ল বুলডোজাৰৰ শব্দত কঁপি উঠিল নামনি একশন মোডত এতিয়া প্ৰশাসন বুলডোজাৰৰ শব্দত কঁপিল নামনি কেইবা বিঘা ভূমি ঘৰ মুহূৰ্ততে তছনছ কৰি পেলাইছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো হ'ল লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম 1 নৱেম্বৰৰ পৰা সম্পূৰ্ণৰূপে সলনি হৈছে ৰেচন সংগ্ৰহ কৰাৰ নিয়ম এতিয়া ৰেচন কাৰ্ডৰ দোকানত গ'লে আপোনাৰ টকা লৈ যাব লাগিব কিয় যাব লাগিব আপোনালোকে হয়তো দেখা পাইছে স্ক্ৰীনত 1 নৱেম্বৰৰ পৰা লাভ কৰিব বিনামূলীয়া ৰেচন লগতে 1ৰ পৰা 10 নৱেম্বৰলৈকে চলিব অন্ন সেৱা দিন নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহ কৰাৰ বাবে জাৰি বিশেষ জাননী চাই লওক কি নিয়ম আছে ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব চাউলৰ লগতে আপোনালোকে এতিয়া প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ আৰু এই চেনি আৰু দাইল আৰু নিমখ আপোনাৰ টকা দি কিনিব লাগিব কিন্তু বজাৰতকৈ কম দামত আপোনালোকে পাব মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে অনলি চাউলেই নহয় চাউলৰ লগতে দাইলও পাব নিমখও পাব আৰু চেনিও পাব মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব চাউল আপোনালোকে বিনামূলীয়াকৈ পাব কিন্তু প্ৰতিগৰাকী আপুনি চেনিৰ বাবে 38 টকা দিব লাগিব আৰু প্ৰতিগৰাকী দাইলৰ বাবে আপোনাৰ 69 টকা দিব লাগিব বজাৰ দৰতকৈ কম দামত লাভ কৰিব এই ৰেচনসমূহ এতিয়াৰ পৰা চাইল আপোনাৰ দাইল আৰু নিমখ বজাৰ দৰতকৈ কম দামত লাভ কৰিব আপুনি সুলভ মূল্যৰ দোকানৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আপুনি 38 টকাত প্ৰতি কেজি চেনি লাভ কৰিব আপুনি এই চেনি বজাৰৰ পৰা কিনিলে প্ৰায় 50 টকা লাগে প্ৰতি কেজি মসুৰ দাইল লাভ কৰিব আপুনি মাত্ৰ 69 টকাত প্ৰতি কেজি মসুৰ দাইল এতিয়াৰ পৰা আপুনি সুলভ মূল্যৰ দোকানৰ পৰা 69 টকাত লাভ কৰিব পাৰিব প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে ৰেচন দোকানৰ পৰা 4 বিধ সামগ্ৰী লাভ কৰিব পাৰিব ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব আপোনাৰ ফিংগাৰপ্ৰিন্ট যেতিয়া আপুনি ৰেচন সংগ্ৰহ কৰিব তেতিয়া আপোনাৰ বাধ্যতামূলকভাৱে ফিংগাৰপ্ৰিন্ট দিব লাগিব চাউল ল'ব যাওঁতে যদি কিবা খেলিমেলি পাইছে তেনেহলে এই নম্বৰত অভিযোগ দিব পাৰিব চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই নম্বৰটো মুকলি কৰি দিয়া হৈছে 1 নৱেম্বৰৰ পৰা এই সমূহ নিয়ম আপোনালোকৰ মানিব লাগিব গতিকে ভিডিঅটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে এতিয়াৰ পৰা ৰেচন দোকানত গ'লে আপুনি টকা লৈ যাব কাৰণ এতিয়াৰ পৰা ৰেচন দোকানত চাউলৰ লগতে দাইল নিমখ আৰু চেনিও আপোনালোকক দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এই খবৰটোৰ বাবে বহুতে অপেক্ষা কৰি আছে যে পিএম কিষাণৰ ধন আমি কেতিয়া পাম বহুতে কমেন্টছ কৰি খুদে গতিকে জনাব বিচাৰিছো আপোনালোকক যে পিএম কিষাণৰ ধন নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে পাব যেহেতু কালিৰ পৰা নৱেম্বৰ মাহ ষ্টাৰ্ট হ'ব কালিৰ পৰা নৱেম্বৰ মাহ ষ্টাৰ্ট হোৱাৰ পাছত আপোনালোকে প্ৰথম সপ্তাহতে বা নৱেম্বৰ মাহতে আপোনালোকে পিএম কিষাণৰ 21 নং ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ ইতিমধ্যে গুগল বা বাতৰি কাকতত এই নিউজ প্ৰকাশ পাইছে যে নৱেম্বৰ মাহতে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব ইতিমধ্যে 4খন ৰাজ্যত পিএম কিষাণৰ ধন মুকলি কৰি দিয়া হৈছে অক্টোবৰ মাহতেই পিএম কিষাণৰ ধন পাবলৈ হাজু হওক দেশৰ কোটি কোটি কৃষক পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হওক প্ৰকৃত কৃষকসকল দেশৰ কোটি কোটি কৃষকে নৱেম্বৰ মাহতে পাব 21 নং কিস্তিৰ ধন নৱেম্বৰ মাহতে আপুনি 21 নং কিস্তিৰ ধন পাব আপুনি নৱেম্বৰ মাহত 21 নং কিস্তিৰ ধন পাবলৈ হাজু হৈ যাওক আৰু আপুনি ইকেৱাইচি আপডেট কৰক কালি মই দেখুৱাই দিছিলো আপোনালোকক ইকেৱাইচি কেনেকৈ আপডেট কৰিব লাগে যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে যিকোনো মুহূৰ্ততে আপোনাৰ একাউণ্টত কৃষকসকলৰ ধন সোমাই যাব নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন আজিয়েই কৰি লওক আপুনি কেৱাইচি আপডেট অৰ্থাৎ আজি আপুনি ইকেৱাইচিটো আপডেট কৰি লওক নহলে কিন্তু আপুনি 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে ইকেৱাইচি আপডেট নকৰিলে আপুনি চৰকাৰী যি 2000 টকা আছে পিএম কিষাণৰ হে টকা আপুনি নাপায় কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন জালিয়াতেৰে নাম সন্নিবিষ্ট কৰা হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে যিসকল নেকি জালিয়াতেৰে নাম অন্তৰ্ভুক্ত কৰিছিল সেই সকলৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হওক প্ৰকৃত কৃষকসকল যিসকল নেকি প্ৰকৃত কৃষক সেই সকলে হাজু হৈ যাক মুকলি কৰা হৈছে হেল্পলাইন নম্বৰো এই হেল্পলাইন নম্বৰত আপুনি কল কৰিব পাৰে আজিয়ে কৰি লওক আপুনি ইকেৱাইচি আপডেট নকৰিলে আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব অতি সোনকালে নৱেম্বৰ মাহতে আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ 2000 টকা পাই যাব 20 নং কিস্তি পোৱা নাথাকিলে আপুনি 20 নং কিস্তি নাপালে ইকেৱাইচি কৰাৰ লগে লগে 21 নং কিস্তিৰ লগতে আপুনি 4000 টকা অৰ্থাৎ 20 নং কিস্তিৰ আৰু 21 নং কিস্তিৰ দুই কিস্তিৰ মিলাই আপুনি 4000 টকা একেলগে পাই যাব গতিকে অতি সোনকালে যদি ইকেৱাইচি আপডেট কৰা নাই ইকেৱাইচি আপডেট কৰক আৰু
ই KYC আপডেট কৰিলে আপুনি আৰু একো কৰিব নালাগে নৱেম্বৰ মাহতে আপুনি PM কিষাণৰ ধন আপোনাৰ বেংকৰ একাউণ্টত পাই যাব আপুনি সরকারি ঘৰৰ বাবে আবেদন কৰিছিলে নেকি আপুনি কেনেকৈ আপোনাৰ নাম পৰীক্ষা কৰিব পাৰিব চাওক তালিকাত নাম চাবলৈ আপুনি কি কৰিব লাগিব এইটো সবিশেষ এই ভিডিঅ'টো জনোৱা হৈছে লগতে আপুনি সরকারি ঘৰৰ টকা কেতিয়া পাব হেতু জনোৱা হ'ব পকি ঘৰ নটকা সকলোৰে লাভ কৰিব পকি ঘৰ যাৰ যাৰ পকি ঘৰ নাই সকলোৱে এতিয়াৰ পৰা পকি ঘৰ লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰ গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব আপোনাৰ টকা 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিয়া হৈছে নতুন ঘৰত থাকিব সকলো সুবিধা শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ ব্যৱস্থা নতুন ঘৰত থাকিব বুলি জনোৱা হৈছে বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও লগতে দিয়া হ'ব LPG কানেকশ্যনো যাৱতীয় সকলো নথিপত্ৰ দাখিল কৰি আবেদন কৰক আপুনি যদি সরকারি ঘৰৰ বাবে আবেদন কৰিছিলে জিঅ' টেকিং কৰিছিলে যদি আপোনাৰ লিষ্টত নাম আহি গৈছে আপুনি ই KYC কৰি মানে কৰামপুৰৰ সম্পূৰ্ণ হৈ গৈছে তেনেহলে আপুনি অতি সোনকালে সরকারি ঘৰৰ যি 32,500 টকা আছে হে 32,500 টকা আপোনাৰ একাউণ্টত সোমাব জাস্ট আপুনি আপোনাৰ ID নম্বৰ যেটো আছে ঘৰৰ হে ID নম্বৰটো দি আপুনি অফিচিয়েল ওয়েবসাইটত চেক কৰিব আপোনাৰ ঘৰটো স্যাংশন হৈছে না নাই যদি আপোনাৰ ঘৰটো স্যাংশন হৈ গৈছে তেনেহলে জাস্ট অপেক্ষা কৰক সরকাৰৰ অনুমতি দিয়াৰ লগে লগে আপোনাৰ বেংকৰ একাউণ্টত 32,500 টকা সোমাই যাব স্যাংশন হ'ব লাগিব আপোনাৰ ঘৰটো স্যাংশন হৈছে না নাই হেতু চাবলৈ হলে আপুনি অফিচিয়েল ওয়েবসাইটত গৈ আপোনাৰ ID নম্বৰ দি চেক কৰি চাওক যত হাউসৰ ষ্টেটাছত আপুনি চাব যদি হাউস ষ্টেটাছত আপোনাৰ ঘৰ স্যাংশন হৈ আছে তেনেহলে আপুনি টকা পাই যাব আৰু যদি প্ৰপ'জ সাইট হৈ থাকে তেনেহলে কিন্তু আপুনি সরকারি ঘৰৰ টকা নাপায় গতিকে আপুনি অতি সোনকালে চেক কৰক আপোনাৰ ID নম্বৰ দি আপুনি চেক কৰিব লাগিব সকলোৰে ID নম্বৰ বেলেগ বেলেগ হয় সেই কাৰণে আপোনাৰটো দি আপুনি চেক কৰিব লাগিব নিজে যদি নাজানে তেনেহলে বেলেগক আপুনি কক আপোনাৰ ID নম্বৰ দি কেনেকৈ চেক কৰে তেওঁলোকে চেক কৰি দিব পাৰিব আপুনি চেক কৰি চাওক আপোনাৰ ঘৰটো স্যাংশন হৈছে না নাই স্যাংশন হলে আপুনি চিন্তিত নহব 32,500 টকা আপোনাৰ বেংকৰ একাউণ্টত অতি সোনকালে সোমাব এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট